मिलो परमेश्वर को निम्ति एक बार जोरदार ताली बजाओ। सबैलाई धन्यवाद। अब हामी परमेश्वरको वचनतर्फ মৰমটো আমাৰ বিলাকৰ না আছে এইটো কাৰণে আমি ঈশ্বৰকে বিশ্বাস কৰি আজি ইয়াতে ঈশ্বৰৰ ঘৰতে অহা আছে দেই। আমি মানুহকে নহয়, সদায় মই কৈ থাকি আমি ঈশ্বৰকে আজি আমি বিলাক ইয়াতে লগ পাবৰ কাৰণে, ঈশ্বৰকে আমি বিলাক জানিবৰ কাৰণে, ঈশ্বৰৰ লগতে আমি বিলাক কথা পাতিবৰ কাৰণে আমি সব আজি ইয়াতে অহা আছে না। এইটো কাৰণে আমি একদম সাইলেন্ট হৈ কিনে আমি ঈশ্বৰকে ভয় কৰি কিনে আমি ঈশ্বৰে আজি কেনেকৈ বিচাৰি আছে এইটো ঈশ্বৰৰ কাৰণে আজি ঈশ্বৰে থাকা বিচাৰি থাকা নিচিনা আমি ঈশ্বৰৰ মৰম ভিতৰতে আমি যাব লাগে দেই। এইটো কাৰণে আজি আমি ঈশ্বৰকে কেনেকৈ খুশি কৰাব, আপনি প্ৰাৰ্থনাৰ পৰা ঈশ্বৰকে খুশি কৰাব না, গীত গানৰ পৰা কৰাব না, আজি এইটো আপোনাৰ ভিতৰ কথা আছে, কিন্তু আপনি কৰাব লাগে। হালেলুয়া। যেতিয়া আপনি মা বাবাকে খুশি কৰাব না, মা বাবা নামে বস্তু বি আমার বিলাক কাৰণে ভাল বস্তু দিয়ে না, নামাগা বস্তু বি মা বাবাহে আমার কাৰণে ভাল ভাল বস্তু বিলাক কিনি কিনি আনি দিয়ে, লাগিলে মা বাবাহে না। আমি বাইবেলতে একবাৰ পঢ়িলে এনেকা দেখি পাব দেই। আমি সদায় পঢ়ি থাকে একটা বাইবেল ভাৰ্স আমি চাব, মিথি চ্যাপ্টাৰ 7 আৰু আমি বিলাকৰ মাজতে ইয়াতে 7 পৰা লৈ কিনে 11 লগে আমি পঢ়িলে না। আমি সবে চাই থাকা আছে, কিমান জনে এইটো বচনটো আপনি বিলাক আগতে পঢ়া আছে, একবাৰ হাত খাড়া কৰি দিব। হ্যাঁ, বেশি ভাগ তো পড়া নাই না, পড়া মানুষ বিলাক বেশি কমতি আছে। তেনেহলে আজি আমি পড়িব দেই না। ইয়াতে এনেকে লিখি থাকা আছে, मांगो तो तुम्हें दिया जाएगा, ढूंढो तो तुम पाओगे, खटखटाओ तो तुम्हारे लिए खोला जाएगा, क्योंकि जो कोई मांगता है उसे मिलता है, और जो ढूंढता है वो पाता है, और जो खटखटाता है उसके लिए खोला जाएगा। हालेलुया।
আজি আমি সেই ঈশ্বৰৰ বাক্যতে আমি বিলাক পঢ়িলে কি দেখি পায়, যেতিয়ালৈকে আপুনি মাগাই নামাগে না তেতিয়ালৈকে আপুনি ক'ত পৰা পাব না। ঈশ্বৰটো এনে দিব এনেকা নহয়, আপুনি বহুত ঈশ্বৰৰ লগতে আজি মাগিব লাগে। আপোনাৰ মনটো, আপোনাৰ হৃদয়টো, আপনার দিল দিমাগ আপনি ঈশ্বর আগতে সাফা করে কিনে যোনটো আপনার জীবনতে আজি আপনি কমি আছে ঈশ্বরকে আপনি বিচাৰিব লাগে আজি না। যোন মানুহ ঈশ্বৰৰ পৰা মাগিব কৈছে, মাগো তো তুমি দিয়া যায়গা না, সৰুৰ পৰা লিখি কিনে আছে, মাগিবি তেতিয়া তোমাৰ কাৰণে দিয়া হ'ব কৈছে না। দিব মন নাথাকিলে তো ঈশ্বৰে কিনে লিখিব এই কথাটো না। मान्छेहरूलाई दिनु इच्छै छैन भने परमेश्वरले किन चाहिँ लेखेर राख्थ्यो? किनभने परमेश्वर असल हुन्छ र उहाँले हामीलाई असल चिज आशिष गर्नुहुन्छ। हालेलुया। হি ভাল কথা আমাৰ কাৰণে দিবলৈ পাৰে। মোৰ লাইফ, মোৰ জীৱন তেবি না, মই যেতিয়া ঈশ্বৰ কাম কৰিবৰ কাৰণে যেতিয়া সোমাইছে মোৰ লাইফতে, মই এইটো বাইবেলৰ কথা কি আছে, মই বাইবেল বুকি কিনে চাৰ্চটো যায় অকলে স্যাটাৰডে আৰু সানডে দেই। গীত গানাটো মই আগৰ পৰাই কৰে না, যেনেকা পাৰে বজাবতো নাজানে হলেবি মই গীত গানা কৰিলে বস্তিতে হলেবি, এনে বস্তি চাৰ্চ আছে যায় একটা দুইটা গীত গানা কৰে আহি যায় হলেবি মোৰ লাইফতে মই ঈশ্বৰ কাম কৰিব মই बोले मैं भावना करा ना, मैं कहिले पनि सोचेको थिइनँ म एकदिन परमेश्वरको काम गर्छु, एउटा परमेश्वरको सेवक हुन्छु भन्ने कुरा मलाई मेरो मनमा पनि थिएन, मेरो हृदयमा पनि थिएन र म जग्गा जग्गा एकदिन प्रभुको एउटा गवाई बन्ने छु भन्ने त्यो पनि मलाई थाहा थिएन। मुके कोबी भितरते गम नै आছিলে ঈশ্বৰে मुके তাৰ কাম কাৰণে বাছি লৈছে বুলি কিনে না। হলেবি এই ঈশ্বৰৰ বাক্যটো মই ঈশ্বৰকে যেতিয়া তাৰ কাম কৰিছে সেই সময়তে যেতিয়া তাৰ কাম কৰিবৰ কাৰণে ঈশ্বৰে মুকে লৈ গৈছে, তাৰ কাম কৰিবৰ কাৰণে যেতিয়া লৈছে সেই সময়তে মই ভাল প্ৰায় সেই ঈশ্বৰৰ কথা গম নাপায়, কি আছে কি নাই মই ইমান মনত নাই। যেতিয়া অলপ দিন কাৰণে মই বাইবেল ট্ৰেনিং গৈছে, এইটো বাইবেলতে না এক জায়গাতে এনেকা আছে কফৰনাহুম বুলি কিনে কোৱা একটা জাগাৰ নাম আছে না, তাতে যীশু খ্ৰীষ্ট আহি কাম কৰা আহি থাকা এনেকা আমি বিলাক তাতে দেখি পায় না। সেইটো কফৰনাহুম বুলি কিনে জাগাৰ নামটো না, মইতো মানুহ নাম ভাৱনা কৰি কিনে প্ৰিচিং কৰি আছিলে দেই। কফৰনাহুম বুলি কিনে কোৱা একটা মানুহ আছে বুলি কিনে মই একটা সময়তে নাজানা কাৰণে প্ৰিচিং কৰি থকা একটা মানুহ আছিলে, মতলব মই একো জ্ঞান নাই দেই। এইটো মই কিলে কৈ আছে কলে আপোনাৰ কাৰণে হৌসলা একটা সাহস দিবৰ কাৰণে। একদিন মুকে একজন মানুহ আহি কিনে কৈছে, ভাই মুকে অলপমান প্ৰাৰ্থনা কৰি দিবি না কৈ কিনে একটা মানুহ আহি কিনে মোৰ কাৰণে কৈছে। আৰু হি ডাইৰেক্টলি মুকে কবলৈ নাপাৰে, কিন্তু সেই কথাটো হি পঢ়ি কিনে জানে না। হি একটা ঈশ্বৰ কাম নকৰা মানুহ আছে হলে হি ভাল পৰা বাইবেল পঢ়ে, ভাল পৰা বাইবেল পঢ়াৰ কাৰণে হি চেক কৰিছে, চেক কৰাৰ কাৰণে মোৰ গলতি কমি ধৰি পাইছে আৰু হি আহি কিনে মুকে মানুহ আগতে কোৱা নাই, কিন্তু হি মোৰ ৰুমতে আহি কিনে মুকে কাৰেকশ্যন কৰিছে। লৰা কফৰনাহুম বুলি কিনে কোৱাটো না মানুহৰ নাম নহয় দেই, জাগাৰ নাম আছে কৈ কিনে মুকে বুজাইছে না। তেতিয়া মোৰ লাইফতে এইটো সময়তে মই একটা ডাঙৰ চৰম নিচিনা বি খাইছে আইয়া, কেতিয়া এইটো মানুহটো মোৰ আগৰ পৰা যাব, ফাষ্টিংটো খতম হৈ কিনে না। কিলে কলে সিটো আকৌ পিছে পৰা চাই থাকিবলৈ আছে, মইতো আধা ঘন্টা ঈশ্বৰৰ কথা এইটো সময়তে কয় না, এইটো মানুহটো কেতিয়া খতম হৈ কিনে যাব, মোৰ মনতে একটা চৰম নিচিনা না। হলেবি মই মন হুৰু কৰা নাই। তেতিয়া মই যেতিয়া ডিমাপুৰতে বাইবেল পঢ়িবৰ কাৰণে ঈশ্বৰৰ ঘৰতে তাতে গৈছে, তেতিয়া মই ঈশ্বৰৰ লগতে প্ৰাৰ্থনা লগতে মাগিছে, ঈশ্বৰ আপোনাৰ কাম কৰিবৰ কাৰণে এইটো মই কিনে কৈ আছে কলে কেনেকে মাগিব লাগে মই এইটো শিকাই দিয়া দেই। সদায় স্যাটাৰডেটো না হেতিবিলাকৰ আউটিং থাকে, কিন্তু মই আউটিং নাযায়। নম্বৰ 1 মই 12 বজিলৈকে ফাষ্টিং থাকে, মোৰ ফাষ্টিং কি থাকে মই ঈশ্বৰৰ লগতে মাগে, ঈশ্বৰ এইটো ফাষ্টিং থকা টাইমতে দুখ বিমাৰ হ'ব নালাগে, এইটো পঢ়া টাইমতে কমি ঘটি হ'ব নালাগে, ঈশ্বৰ আপোনাৰ ব্লেছিং আৰু মোৰ কাৰণে আপোনাৰ পৰা বুজিবলৈ শক্তি দিবি কৈ কিনে মই 12 বজিলৈকে সদায় ডিমাপুৰতে তাতে থাকা টাইমতে মই স্যাটাৰডেতে ফাষ্টিং লয় দেই। সেই সময়তে মই ফাষ্টিং লৈ থাকা টাইমতে একদিন কৈছে আমাৰ বিলাকৰ গ্ৰুপ গ্ৰুপ কৰি কিনে বাহাতে এইটো টিচিং কাৰণে পঠায়, গস্পেল কাৰণে পঠায়। তেতিয়া মোৰ কাৰণে পঠাইছে, মই আছিলে আৰু না সিকিম পৰা আছিলে, আসাম পৰা আছিলে, এনেকা হয় কিনে আমাৰ বিলাকৰ গ্ৰুপতে 4 জন না 5 জন আছিলে, সবকে ভাগ কৰি দিছে। তেতিয়া মোৰ কাৰণে কৈছে এনেকা কৈছে, ফাৰ্ষ্ট গস্পেলতে লৈ গল, গস্পেল খতম হৈ যোৱা পিছতে তাৰ 2-3 দিন পিছতে কৈছে এইটো গস্পেলতে
কোন মানুহ লিড কৰিব আপোনাৰ বিলাকৰ ভিতৰতে গ্ৰুপ ভিতৰতে নিজে বাচিবি আৰু আপুনি বিলাক লিড কৰিবি এনেকা কৈছে না মোৰ মনতে এনেকা আহি আছে সিকিম পৰা আছে আসাম পৰা আছে সব তো জানা বিলাগি আছে না মইতো একো নাই হেতি বিলাকৰ মাছে পিছে পিছে যাব মোৰ ভাৱনাতে এনেকা তেতিয়া গ্ৰুপতে যেতিয়া গুচি গ'ল সব একজন ওপৰতে প্ৰিচিং তো নহয় কিনে ঝগড়া নিচিনা হৈ আছে একজনে কৈ আছে আপুনি কবি একজনে কৈ আছে আপুনি কবি একজনে কৈ আছে আপুনি কবি কিলে কলে এইটো টাউন মাছতে একটা ঘৰ মাছ যাই কিনে একটা প্ৰিচিং একটা গসপেল কৰি দিয়াটো মামুলি কথা নহয়তো না কিছিম একটা মানুহ থাকে তেতিয়া নাই হবে এনেকা কৈ কিনে যেনেকে পাৰে ঈশ্বৰ নাম প্ৰময় নাগামিজ কথা বি নাজানে হিন্দী পৰা একটা দুটা কথা কয় বেছি 2 মিনিট 3 মিনিট আকৌ পলাই যায় হব কয় কিনে না পলাই যায় দুসা ঘৰতে গুচি যায় কিলে বেছি কথা পাতিলে তো আকৌ খতম হৈ যাব দুসা ঘৰতে কবলে নাই হৈ যাব কিলে আত্মা পৰা চলা নাই আছিল না নচলা কাৰণে অলপ দেৰি ঈশ্বৰ কথা কলে বি খতম হৈ যোৱা নিচিনা লাগি যায় দেই ভিতৰতে কি কম এনেকা আহি যায় মোৰ লাইফতে মই এনেকা এক্সপেৰিয়েন্স একটা কৰি আহা আছে মোৰ জীৱনতে না তেতিয়া হে প্ৰগ্ৰামটো খতম হৈ গ'ল খতম হৈ যোৱা পিছতে কৈছে ডিমাপুৰ এটো না কি বস্তি কৈছে এটো ভিতৰতে তাতে আমাৰ বিলাকৰ গ্ৰুপ কাৰণে যিমান বি আছে তাতে হেলিং কুৰছেট নিচিনা ৰাখিছে আৰু মই মোৰ কাৰণে কৈছে ওয়াৰ্ডেন এনেকা কৈছে তাতে তো সুৰজ আপনি লিড কৰি দিবি আপনি চলাই দিবি দেই তাতে তো আপনি লিড কৰিব লাগে কৈছে তেতিয়া মোৰ মনতে এনেকা আহিছে এতিয়া তো মই বাইবেল স্কুল পৰা পলাই যাম না কিলে পলাই যাম কলে কিতিয়াবি মোৰ লাইফতে মই খাড়া হোৱা নাই মই যি আগতে ঈশ্বৰ কথা কৈ থাকা এইটোবি মই গলতি কৈ থাকা আছে না হলে বি এতিয়া আকো মোৰ কাৰণে দি আছে এইটো তো বহুত ভাবনা কৰিব লেখে একজন দুইজন মানুহৰ কথাতে নহয় ইমান মাজতে না তেতিয়া মই ঈশ্বৰৰ লগতে প্ৰাৰ্থনা কৰিছে ঈশ্বৰ আপোনাৰ ইচ্ছা কি আছে না মোৰ কাৰণে पहिला নম্বৰ আপোনাৰ বাক্য কবলে শক্তি দিবি 2 নম্বৰ কথা আজি মই আপোনাৰ কাম কৰি আছে মোৰ কাৰণে ঈশ্বৰ নাগামিজ ল্যাঙ্গুৱেজ বিলাক কবলে দিবি অসমীয়া কথা বিলাক বুজিবলে দিবি নিজৰ নেপালী হলে বি বাইবেল হলে বি মই পঢ়াটো পঢ়ে কিন্তু বুজি নাপায় এনেকা আছে মোৰ লাইফ জীৱনতে না তেতিয়া মোৰ জীৱনতে প্ৰাৰ্থনা কৰি কিনে বেছি দিন ইটো নহয় আগতে মই প্ৰাৰ্থনা থাকি আছে ঈশ্বৰ পৰা মোৰ কাৰণে ইজিকেল চেপ্টাৰ 3 ভাৰ্স 1 পৰা লৈ কিনে 3 লগে পঢ়ি বলে দিছে সপোনতে দেই তেতিয়া এইটো ৰিভেলেশন ইজিকেল চেপ্টাৰ 3 ভাৰ্স 1 পৰা লৈ কিনে 3 লগে মোৰ কাৰণে যেতিয়া দিছে তেতিয়া মোৰ এনেকা কাগজ দেনা ওপৰতে লিখা আছে ইজিকেল চেপ্টাৰ 3 ভাৰ্স 1 পৰা লৈ কিনে 3 লগে হেতু ভাৰ্স তো আছে তেতিয়া মোৰ মনতে এতিয়া লগে বি আছে আৰু কৈছে মোৰ কাৰণে এনেকা কাগজ তো ব্ল্যাঙ্ক কাগজ আছে আৰু কৈছে এইটো ওপৰতে হলে তো মই লিখি দিয়া আছে তুমি পাহৰিব কৈ কিনে কিন্তু এইটো ব্ল্যাঙ্ক কাগজ আছে দেই এইটো বাদ বাকি লিখা কামটো তোমাৰ কাম ওপৰতে হি হ'ব কৈ কিনে মোৰ কাৰণে এনেকা কৈ কিনে এনেকা গোল কৰি কিনে না এনেকা মোৰ শাৰ্টে পকেটে ঢালি দিছে সপোনতে এনেকা দেখি পাইছে দেই তেতিয়া হে প্ৰগ্ৰাম টাইম তো আহি গ'ল হলে বি মোৰ মন তো শান্তি নাই কিতিয়া পাৰ হ'ব কেনেকা কৰিব হলে বি মই প্ৰাৰ্থনা কৰি আছে প্ৰাৰ্থনা লগতে যেতিয়া না তাতে গৈছে দেই প্ৰাৰ্থনা লগতে যেতিয়া গৈছে তাতে যেতিয়া খাড়া হৈ গ'ল খাড়া হৈ যোৱা পিছতে তো না মই নিজে বি গম নাই মোৰ কাৰণে আধা ঘন্টা সময় দিছিলে কিন্তু 1 ঘন্টা বেছি হৈ গ'ল না কথা কৈ আছে মানুহ বিলাক আহি আছে কথা কৈ আছে ঈশ্বৰৰ বাক্য মানুহ বিলাক আহি আছে কোনবা কিবা বিমাৰী বিলাক কোনবা তো হলে কিবা একটা ঈশ্বৰ কথা শুনিব কাৰণে কোনবা তো চাব কাৰণে পুৰা ভিৰ হৈ গ'ল না তেতিয়া সময় তো হৈছে হৈ কিনে মই ওয়াৰ্ডেনকে সুধিছে সময় হৈ গ'ল এতিয়া ৰাখি দিম দেই মই কৈছে তো নহয় মানুহ বিলাক আহি আছে এটি বিলাক যেতিয়া নিজে যাবলৈ শুৰু কৰিব উনা লগে তো কব লাগে কৈ কিনে না মই কৈ আছে তেতিয়া কিতিয়াবা নেপালী পৰা বি ওলাই যায় কিতিয়াবা নাগামিজ পৰা বি ওলাই যায় কিতিয়াবা তো হলে না হিন্দী পৰা বি ওলাই যায় সব ফালে পৰা মিক্সচাৰ হৈ কিনে না এনেকা ঈশ্বৰ পৰা কথা কবলে দিছে তেতিয়া মই বহুত দিন বাইবেল পঢ়ি কিনে যাই আছিলে বাইবেল পঢ়ি থাকা টাইম তে আকৌ মিথ্যু চেপ্টাৰ 10 ভাৰ্স 20 ৰ কথা আহিছে দেই মই পঢ়ি পাইছে তাতে কি কৈছে যোন জায়গাতে খাড়া হব লাগে এইটো জায়গাতে তুমি মাত্ৰ খাড়া হবি মোকে ভৰসা মোকে বিশ্বাস কৰি কিনে তুমি কি কথা কবলে আছে এটো মোৰ বাবা যেহবা লাগা পবিত্ৰ আত্মা তোমাৰ ভিতৰতে হৈ কিনে কথা পাতিব কৈছে হালেলুয়া এইটো দিনতে মই যেতিয়া ঈশ্বৰৰ লগতে মাগিছে না মাগা নিচিনা ঈশ্বৰ পৰা আজি মোৰ কাৰণে না বেছি 100 বা 100 নাই হলে 100 পৰা 10% আজি ঈশ্বৰ পৰা মাগা নিচিনা মোৰ কাৰণে ঈশ্বৰ এইটো জ্ঞান ঈশ্বৰ লগা কথা কবলে পাৰা যি আছে অলপমান হলে বুজিবলে পাৰা বুজাই দিবলে পাৰা ঈশ্বৰ পৰা শক্তি দিছে না পৃথিৱীতে আজি কি নিডছ আছে
কমি আছে আজি বহুত কুছ মোৰ ঘৰ কাৰণে আছিলে নিজৰ কাৰণে আছিলে হলে বি মই হে বস্তুটো এৰি কিনে পহিলা নম্বৰ ঈশ্বৰৰ কথা বুজিবলৈ পাৰা মই ঈশ্বৰৰ লগতে এটো শক্তি মাগিছে না এটো কাৰণে নম্বৰ 1 আমাৰ ভাই ককাই মা বিলাক আছে आज तपाईहरुको जीवनमा कुन चाहिँ कुराको कमी छ कुन चाहिँ कुरा आज तपाईहरुले पाउनु भएको छैन कुन चाहिँ कुराको आज तपाईहरुको जीवनमा कमी छ जसरी तपाईले आफ्नो आमा बुवासँग निर्धक्क हृदयले माग्नुहुन्छ मैले आफ्नो बाउसँग आमासँग मागे भने त मेरा आमा बाउले मैले मागेको कुराहरु दिन्छ भनेर जसरी तपाईले निर्धक्क भएर आफ्नो आमा बुवासँग खोज्नुहुन्छ नि परमेश्वरसँग पनि असल चीजको निम्ति उहाँको ज्ञानको निम्ति उहाँको सुसन्देशको निम्ति आत्मिक क्षेत्रको निम्ति आज तपाईले प्रार्थना गर्नुहोस् परमेश्वरले तपाईलाई दिनुहुन्छ परमेश्वरले আপনার কানে দিব পারা একটা ঈশ্বর আছে এই কারণে আমি বাইবেল দিয়েতে সাইজালে এনেকা দেখি পাই मैं और एक बार पढ़िबो ना और कैसे क्योंकि ना ढूंढो तो तुम पाओगे खटखटाओ तो तुम्हारे लिए खोला जाएगा ना तार पिछते कैसे बिसारिबे ना खोजो तपाईहरुले भनेको छ परमेश्वरको वचनले है जबसम्म केही कुरा तपाईले खोज्नु न तबसम्म तपाईले भेटाउनु हुन्न कुनै पनि कुरा तपाईले खोज्नु पर्छ आज हेर्नुहोस् जति पनि जग्गा जग्गा यतातिर कोइलाको कामहरु चल्छ है चल्नु भन्दा 1-2 महिना अगाडिदेखि उनले सर्च गर्न थाल्छ कुन चाहिँ जग्गामा मेन कोइलाको जग्गा छ न किमान मानुবিলাক बिसारे न নহলে सोना বিলাক আমি বিলাক চাই জালেবে তো সোনা বিলাক আমি বিলাক কানতে লগাই নাকতে লগাই একদম ভাল ভাল আমি বিলাক লকেট বিলাক বনাই কিনে আমা বিলাক বেছি লগাই ইমান ইজি পুরা নাপায় তো নাপোৱা কাৰণে তাৰ দাম তো বেছি আছে কিমতি আছে এই বস্তু কাৰণ কি রে কলে হে बहुत गहराई ভিতৰতে সমুদ্ৰতে যাব লাগে কৈছে তো না বিচাৰিব কাৰণে একদম দূৰ দূৰতে যাব লাগে হে বিচাৰিব কাৰণে কষ্ট কৰি কিনে বিচাৰা নিছনে হেতি বিলাক পায় তেনে হলে পৃথিৱীৰ বস্তু একটা পাব কাৰণে ইমান কষ্ট কৰি কিনে হেতি বিলাক পায় এটো কাৰণে 75000 না কালিনা পৰশুমৰ কাৰণে খুনসাপৰে একটা বই নিয়ে প্ৰাৰ্থনা কৰিব কাৰণে ফোন কৰিছে বাৰ বাৰ মুকে ফোন কৰি আছে ককাই না কৈ কিনে কালি मोर একটা प्रार्थना আছে মই আহার কৈছে না আহা কালি আপনার কানে দেখাবো বি আর ফটো বি খিচি কিনে পঠাম তার পিছতে আপনি प्रार्थना কৰি দিবি কৈছে নেক্সট দিন যে হসাকে ফোন কৰিছে কি ফোন কৰিছে মোর কানে দাদা আপনার WhatsApp তো খুলে কিনে চাবি না কৈছে চাইছে মই চাইছে তো এটো পাবো কানে কিমান বিচাৰিছি হ'ব পাৰে না কিমান হে দিন রাত জব কৰিছে হ'ব পাৰে এবসেন্ট নকৰি কিনে কিমান আজি হে কষ্ট কৰিছে হে কষ্ট কৰা নিছনা আজি হে তাৰ ইচ্ছা তো পুৰা কৰি পাইছে তো না আজি আপুনি ইয়াতে আহাতো মানুকে বিচাৰি থাকা কাৰণে নহয় ঈশ্বৰকে বিচাৰিব কাৰণে আপোনাৰ আৰু মই ইয়াতে ঈশ্বৰ লগা ঘৰতে আহা আছে এইটো কাৰণে বাইবেলতে কৈছে বিচাৰিবে তেতিয়া হে আপোনাৰ বিলাক কাৰণে না বিচাৰা নিছনা আপুনি কি হ'ব কৈছে যোন মানুহ বিচাৰিব হেতু মানুহ পাব কি পাব ঈশ্বৰৰ লগা ব্লেসিং কি পাব শান্তি কি পাব অনন্ত জীবন বাবা বিলাক কি কক কি পাবলে আছে जोर पर दे अनंत जीवन ना पहिला नंबर 2 दे तार पिछते अपना परिवारते शांति खुशी আছে ঈশ্বর প্রা আপনার কারণে একটা ব্লেসিং রাস্তা যদি আপনি ভাল ঈশ্বরকে আপনি বিশ্বাস করি কিনে যায় তেনে হলে হে ঈশ্বরে আপনার কারণে সব খুশির রাস্তা তো খুলে দিবলে আছে না আমি বিশ্বাস নাই আজি তো একদম ঈশ্বর লগতে কান্দি কান্দি কিনে ঈশ্বর মোর ঘর ফ্যামিলি পরিবারতে ভালো বলে দিবি মই প্রার্থনা করি আছে আপনা মরম থাকিব দিবি কই কিনে আপনি বিচারে কালি তো যাই কিনে আকু আপনি হি হারাই থাকেন না আজি বিচারি থাকা মানুষ তো কালি আকু হারাই কিনে থাকে কো থাকে গম নাই না একদিন বিচাৰিলে ক'ত পাব দুই দিন বিচাৰিলে ক'ত পাব সদায় আপনি ঈশ্বৰকে বিচাৰা নিছনা ঈশ্বৰ বি তো তেতিয়া আপনার কানে ধ্যান দিবলে আছে তো না ক'ত হেৰাই থাকে চিন্তা ভাবনাতে ক'ত হেৰাই থাকে পৃথিৱীৰ পিন্দা আড়াতে ক'ত হেৰাই থাকে পৃথিৱী বস্তু পাব কাৰণে ক'ত হেৰাই থাকে লড়াই ঝগড়াতে ক'ত হেৰাই কিন থাকে খোৱা বোৱাতে আজি আমি পৃথিৱী মানুহ এনেকা আছে না কিন্তু ঈশ্বৰকে বিচাৰিবলৈ যোৱা টাইমতে তো না এটো বস্তু পুরা বিচাৰিলে নাই পাব ঈশ্বৰ লগতে একদম নম্ৰ ঘৰতে একদম বাবা বিলাক লায়ন নিছনা একদম হাল্লা কৰা ঝগড়া কৰা গালি কৰা খং কৰা পৃথিৱীতে আপোনাৰ নাম শুনিলেবে সব মানুহ ভয় কৰা থাকিলেবি না ঈশ্বৰ আগতে তো আপোনাৰ মাথা আপনি এনেকা কৰি যাব লাগে হালেলুয়া না আজি আপনি বিচাৰিব কাৰণে আৰু 3 নম্বৰ পইণ্টে কৈছে না আমি 3 নম্বৰতে চাই যালে
এনেকা भी দেখি পায় না ইয়াতে ভাল একটা কথা কি কই কিনা আছে 3 নম্বৰতে কৈছে আমি বিলাক চাই জালে क्योंकि जो कोई मांगता है उसे मिलता है और जो ढूंढता है वो पाता है और जो खटखटाता है उसके लिए खोला जाएगा ना আজি মই পয়লা নম্বৰ মা বিলাক কানে সুধিব দেই আমা বিলাক যদি আপুনি কোনবা ঘৰতে যায় ফৰ এক্সাম্পল মোৰ ঘৰতে আপুনি আহিছে মানুহ তো ভিতৰতে আছে কিন্তু দরজা পাহাড় পৰা এনেকা বন্ধ কৰি কিনে আছে তেনে হলে আপনি দরজাত যাই কিনে খাড়া হৈ থাকিব না না আপনি কি কৰিব आवाज দিব यदि तपाई मेरो घरमा आउनु भयो है म भित्र छु अनि तपाई मसँग भेट्नु पर्ने एउटा इम्पोर्टेन्ट काम छ सोच्नुहोस् तपाई मदेखि पैसा पाउनुहुन्छ 1 लाख रुपैयाँ एकछिनको लागि ल साच्चैको त छैन नि फेरि नआउनु नि साच्चैको 1 लाख रुपैयाँ ल्याउनु नआउनु है फेरि छैन नि जस्ट एक्जाम्पलको लागि है जब म भित्र छु तब तपाई मसँग पाउनु पर्ने 1 लाख रुपैयाँ ल्याउनुको लागि आउनुहुन्छ तर ढोका चाहिँ बन्द गरेर मैले लक चाहिँ गरेको छैन ढोका चाहिँ लगाइरहेको छु बाहिरबाट हेर्दा ढोका बन्द छ तर मेरो आवाज तपाईले सुनिराख्नु भएको छ मैले पनि तपाई आउनु भयो भने चाल पाएको छैन र तपाई पनि म घर भित्र छु भनेर तपाईको आवाज पनि मैले सुनेको छैन त्यस्तो अवस्थामा तपाई दैलोमा गएर उभिराख्नु हुन्छ कि न दैलोमा गएर तपाई गर्नुहुन्छ भन्नुहोस् त न यति 1 लाख रुपैयाँ छोडेर जानुहुन्छ के छ त्यसमा उपाय बाबुहरु भन्नुहोस् न हेर्नुहोस् एकैचोटि हेर्नुहोस् त कस्तो मिलेर ग्रुपमै भन्दियो हत्तर हत्तर कहिले दिन्छ हामीलाई भनेको बार है दैलोमा गएर भन्नुहुन्छ तपाईले ओ सानो भाइ है दाजु ও কোকাই ভিতরে আপনি আসে নাকি কোনবা আসে নাকি কোকাই নাই হলে বে না বুহারি আসে নাকি না হলে বা কোনবা একজন আসে নাকি ও ঘরতে মালিক তৃতীয় ও দরজা খুলে কিনে দাজু তবে আউनु भयो है ओ कोकाई আপনি आइ पाइसे আমার ঘরতে त्यति बेला म पनि तपाईको अनुहार देखेर ला 1 लाख रुपैयाँ लिनु आइपुगेछ बजिया है ला 1 लाख रुपैयाँ टका तो इतिया मैं दरजा खोल दिया काने दिबोई लागे किले म नो आसे तु ना हालेलुया इतिया मैं बाना करि किने भितर ते लुकी कोले बि जाम कोले जाम कोले बि पीछे पीछे आइब ठेंग टानिबो कोकाई किले लुकी आसे आहिबि मुर 1 लाख रुपैयाँ टका तो दी दिबि किले कोले मैं आवाज हुने किने दरजा तो खुली दिया होय गल प्रेज द लॉर्ड परमेश्वर जहाबा भी एतु कथा कय आसे दरजाते आवाज दिबे मामूली নহয় पृथ्वी पर हे दरजा तो ভিতর পৰা हुने नपा काने ना घर बाहर त की लागे तो बेल तो लगा सुइच तो थाकने एने खा दबा दिले टिंग टोंग করে কিনে आवाज दे ভিতরে না দে তিতিয়া মানু হে গম পায় এই বাহারে মানু আইছে না যাব লাগে দরজা খুলি দিয়ে তেনি হলে বাইবেল দে কইছে ঈশ্বর আমার কানে কি কইছে স্বর্গ লাগা হে তো आवाज तो ईश्वरे हुने पाबो कारणे एकदम सफा मन होई किने चोखो पानी उलाई किने कांदी किने अपना मन भीतर पर आपने जिते ईश्वर के आवाज दिए ना जेने का हन्ना तो साबी बाइबल दे साइजर हन्ना केने का आसिले एकজন মা आसिले अलकानार माइकी हि ना हले भी तार जीवनते ताई हदाय भीतर पर खुशी ना থাকে দুঃখতে থাকে দুইজন মাইকি আছে দুইজন তো হদে একজনে তার কানে গালি কৰি থাকে তোমার তো বাচ্চা নাই তুমি ভাল মাইকি নহয় এতো কারণ তোমার তো লড়া বাচ্চা বি নহয় মূর্তি আছে কই কিনে হি টর্চার করে হান্না তো হলে ঈশ্বরকে বিশ্বাস করা পরমেশ্বর লগতে ভয় করা না আর ই কি কইছে না তার মোটা তো না আলকানা তো হান্নাকে বেশি মরম করে তো বাইবেল দেখাই জালে না আর হি কইছে মাইকি কি আপনার কারণে 10টা লড়া থাকা পর আমি ভাল কি আর তোমায় করি আসে তো আপনি কিলে দুঃখ করে হেনোস না 10 जना छोरा भन्दा पनि महत्त्वपूर्ण प्रेम मैले तपाईलाई दिइरहेको छु तिमीलाई ओ श्रीमती तिमी किन दुःख गर्छ भनेर बुढोले पनि उला हौसला दियो तर बुढोले उला सान्त्वना दिनु खोज्दा पनि उसको भित्रको हृदय चाहिँ शान्ति भएन हालेलुया ना तिते हि की কৰিছে হান্না তো একদম ভাত সাত খাই কিনে বি না হি কি কৰিছে হাত তো ধুলা লগে লগে তো শিলো বলে কিনে কোয়া জায়গা একটা প্রার্থনা ভবন না তাতে এলি প্রফেট বই কিনে তাতে কাম করে হি হে তো জায়গাতে যাই কিনে নীল ডাউন হই কিনে একটা আমা আছে যাই কিনে কি কৰিছে ও ঈশ্বর যদি আপনি মোর কানে পাহরা নাই কলে না আপনার মরণ তো মোর উপরতে আসে কলে না মই আপনার লগতে একদম ওয়াদা করি আছে কমিটমেন্ট করি আছে আপনি মোর কারণে ঈশ্বর একটা লড়া তো দিবি হালেলুয়া সফা মন হই কিনে তার নিজর দুঃখ তো ঈশ্বরকে কইছে
আৰু সেই ডাঙৰ আৱাজটো লৈ কিনে আমাৰ বিলাক নিচিনা এতিয়া মই চিউৰি থকা নিচিনা ডাঙৰ আৱাজটো লগাই কিনে সেই কথা পাতা নাইতো তাতো অকলে লিপটো হিলি আছে সাউন্ডটো নাই এইটো কাৰণে তাতে মন্দিৰতে এইটো চাৰ্চতে বহি থকা প্ৰফেট বিনা প্ৰফেসি কি কৈছে এইটোতো নিশা খাই কিনে হা আছে এইটো কাৰণে ইয়াতে বহি কিনে না মিছা মিছি টাইম পাস কৰি আছে যাবি কৈ কিনে কৈছে তো হলে বি ঈশ্বৰকে বিচাৰি থকা কাৰণে না ঈশ্বৰকে আৱাজ দি আছিল এইটো কাৰণে কৈছে বাবা আপুনি মোৰ কাৰণে বিয়া মাইকি ভাৱনা নাই কৰিবি মই বিয়া মাইকি নহয় দেই আপনি মুকে নিশা খাই কিনে হা নহলে বা লেট্ৰা কাম কৰি কিনে হা এনেকা মাইকি ভাৱনা নাই কৰিবি মইতো বহুত পৰেशान আৰু চিন্তা দুখ আছিলে এটো কাৰণে মোৰ ঈশ্বৰকে মই জনাই আছে কৈছে আৱাজ দি আছে যেতিয়া এইটো কথা কৈছে ও এনেকা নেকি হান্না না তেনেহলে ইজৰাইল লগা পৰমেশ্বৰ যোনটো আপুনি বিচাৰি আছে এইটো আপুনি মাগি থকা নিচিনা আপোনাৰ ওপৰতে অনুগ্ৰহ থাকক ঈশ্বৰৰ মৰমটো থাকক দেই বলে কিনে যেতিয়া প্ৰফেসি থৰতে তাৰ কাৰণে কৈছে না খুশি হৈ কিনে দুখী হৈ কিনে ঈশ্বৰ লগা ঘৰতে যাইছিলে ঈশ্বৰে তাৰ কাৰণে এনসাৰ দিছে তাৰ যাতে আৱাজ দি থাকা নিচিনা 1 লাখ টকা পোৱা পৰা বেছি ডাঙৰ হৈ খুশি হৈ কিনে চেহাৰাটো সুন্দৰ হৈ কিনে শাইনিং হৈ কিনে তাই খুশি খুশি আহা টাইমতে কান্দি কান্দি কিনে আহিছে না মোৰ কাৰণে আজি এনেকা কৰি আছে দুখ কৰি আছে কৈ কিনে কান্দি কান্দি কিনে আহিছে যোৱা টাইমতে যিসু ভালাছে যিসু ভালাছে যিসু ভালাছে ভালাছে আমাকে হালেলুয়া আহা টাইমতে দুখ কৰি কিনে আহিছে কিন্তু যোৱা টাইমতে যিসু তো ভাল আছে লিখিত ৰাখা নাই দে আকো পিছতে নাই বিচাৰিব এটো মই আপোনাৰ কাৰণে একটা কাৰেকচন কৰি কিনে কৈ দিয়া আছে ঈশ্বৰ তো ভাল আছে বাইবেলতে চাই জালে ঈশ্বৰ বিয়া নাই হে ভাল থাকাৰ কাৰণে পাপী মানুহকে भी माफ करे दारू को ड्रग्स को सिगरेट को ताबुल पान को हर एक মানুহকে হে জাদু টুনা তন্ত্র মন্ত্র को বিয়া ৰাস্তাতে থাকা মানুহকে भी ঈশ্বৰে माफ কৰি কিনে আজি তাৰ সংগতি দি আমাৰ সব কাৰণে লৈ আহে হালেলুয়া এইটো কাৰণে আজি বাইবেলতে আমাৰ কাৰণে কি কৈছে আৱাজ তো দিবি মই এটো আৱাজ তো শুনি কিনে স্বৰ্গৰ ৰাজ্য পৰা দৰজাটো খুলি দিব যেতিয়া ঈশ্বৰে একবাৰ দৰজাটো খুলি দিয়া হ'ব ৰিভেলেশন চ্যাপ্টাৰ 3 ভাৰ্স 8 তে কৈ কিনে আছে এইটো দৰজাটো কোন বি আকো দুইবাৰ ঈশ্বৰে যেতিয়া আপোনাৰ নামতে বন্ধ খুলি দিয়া হ'ব না এইটো দৰজাটো কোন বি বন্ধ কৰিব নাই পাৰিব আপোনাৰ দুশ্মন জাদু টুনা তন্ত্র মন্ত্র পৰা লড়াই ঝগড়া পৰা হিংসাবাজি পৰা কোনো পৰা বি ঈশ্বৰে খুলি দিয়া পিছতে এইটো দৰজাটো বন্ধ কৰিবলৈ না পাৰিব দেই কিন্তু যেতিয়া ঈশ্বৰ পৰা বন্ধ কৰি দিয়া হ'ব তেতিয়া তো আকো কোন বি এটোকে নিজৰ মৰ্জি পৰা খুশি হলে নাই পাৰিব হালেলুয়া এইটো কাৰণে আজি আপুনি ভাবনা কৰিব লাগে ও মোৰ কাৰণে আজি ঈশ্বৰ পৰা হেভেন পৰা এইটো দৰজাটো খুলি দিয়া আছে দেই কৈ কিনে আপুনি বিশ্বাস কৰিবি কিমান জনে বিশ্বাস কৰি আছে हालेलुया कति जनाको मनमा विश्वास भएको छैन सबै मान्छे झुक्यो है नरिसाउनुहोस् है परमेश्वरको वचनमा हामीहरु एक दिएर जानेछ अझै अनि फेरि हामी यहाँ पढ्ने छौं दोस्रोमा यसरी भनेको छ तुम में से कौन ऐसा मनुष्य है यदि उसका पुत्र उसे रोटी मागे तो वो उसे पत्थर दे है यहाँ परमेश्वरको वचनले के भनेको छ तिमीहरुको माझमा कुन चाहिँ मनुष्य छ जसले आफ्नो छोराले जब रोटी माग्छ तब त्यो रोटीको बदलामा कोही ढुङ्गा दिन्छ दिनुहुन्छ राजु दाइ भन्नुहोस् त बाउ मलाई कस्तो भोक लागिरहेको छ मलाई भात पस्केर दिनुहोस् न भन्दाखेरि के तपाई भातको जग्गामा ढुङ्गा दिनुहुन्छ न के दिनुहुन्छ भातको जग्गामा भात दिनुहुन्छ न ढुङ्गा दिनुहुन्छ भात दिनुहुन्छ है आमाहरु त अलिकति स्मार्ट छैन जस्तो ल आमाहरु पनि भनिदिनुहोस् त के दिनुहुन्छ भात कस्तो कान थोत्रो थोत्रो सुनिँदैछ त देब्रेपट्टिको है परमेश्वरको वचनले के भनिरहेको छ के तिमीहरुको माझमा कोही यस्तो बाउ छ क्यो भनेको छ कुन बाइनेका আছে নাকি নিজ বাচ্চা যদি রুটি মাগা সময়তে পাথর দিয়া কোনবা বাবা থাকে নাই সবে এইটোই বিচারে না ভাল বস্তু দিব কানে या মাছলি মাগে তো उसे साप दे है खानुको लागि माछा माग्दाखेरि चाहिँ के उसलाई मासु खानु मन लागेको छ सापको एउटा नाम लिएको छ साप भनेको एउटा जहरीली वस्तु विषालु वस्तु है मासु खानु मन लाग्दा चाहिँ बाउ म आज कस्तो मासु खानु मन लागिरहेको छ मासु ल्याइदिनु भन्छ साप मारेर ल्याइ दिनुहुन्छ दिनुहुन्न है दिदैन निदिए न এইটো কাৰণে বাইবেলতে কি কৈছে
जब तुम बुरे होकर अपने बच्चों को अच्छी वस्तुएं देना जानते हो तो तुम्हारा स्वर्गीय पिता अपने मांगने वालों को अच्छी वस्तुएं क्यों ना देगा। हालेलुया। परमेश्वर जहां लगा ईश्वर लगा कथा दे কি কৈছে আৰু একবাৰ মই পঢ়িব দেই ভাল পৰা শুনক মই সুধিব কোন মানুহ ধ্যান আছে ভাল পৰা শুনিবে দেই মই সুধিবলৈ আছে। ইয়াতে এনেকৈ কৈছে आज तुम बुरे होकर अपने बच्चों को अच्छी वस्तुएं देना जानते हो तो तुम्हारा स्वर्गीय पिता अपने मांगने वाले को अच्छी वस्तुएं क्यों ना देगा। हालेलुया। जितना তুমি পৃথিবীতে বিয়া একটা বাবা হলে বি নিজৰ লৰাটো বাবাটো একদম চোৰ কৰা মানুহ আছে ডাকো ডেঞ্জাৰ আছে পুৰা ওয়ান্টেড আছে হলে বি মোৰ লৰাকে মই অফিসাৰ বনাব এটো ভাবনা থাকে না। বাবা তো একদম নিশা পানী খাই কিনে ঝগড়া করে দারু খায় বস্তিতে একদম হালত নাই হলে বি হে নিজৰ লৰাকে স্কুল পঢ়াবলৈ বিচাৰে। হালেলুয়া। সেইটো কাৰণে বাইবেলে কি কৈছে পৃথিৱীতে তুমি একটা বিয়া বাবা হলে বি বিয়া একটা মামা হল মা হলে বি বিয়া একটা তুমি মানুহ থাকিলে বি নিজৰ লৰা বাচ্চাকে ভাল বস্তু দিবলৈ জানে পাৰে তেনেহলে মইতো স্বৰ্গতে থকা জিন্দা ঈশ্বৰৰ পবিত্ৰ আছে মই আজি আপনি বিলা মাগি থাকা ভাল বস্তুটো মোৰ ফালে পৰা মই কিলে আপোনাৰ বিলা কাৰণে দিবলৈ না পাৰিব। হালেলুয়া। এটো কাৰণে আজি আপুনি ঈশ্বৰৰ লগতে মাগি আছে না নাই না না অকলে আপনি চাৰ্চতে বাইবেলটো বুকি কিনে আহে না যেনেবা অলগ আগতে আমাৰ ভাবি হি যেনেকা আমাৰ বিলাকৰ মাজতে খাৰা হৈ কিনে এলাউন্সমেন্ট কৰিছে শুক্ৰবাৰ দিনতে ইয়াৰ ঘৰতে হ'ব না সানডেতে ইয়াৰ ঘৰতে হ'ব না আজি আপুনি এইটো চিন্তা কৰি থাকিলে নাই হ'ব যেতিয়া সময় আহিব প্ৰাৰ্থনাৰ লগতে যাবি মানুহে মাতা নহয় ঈশ্বৰে কমান্ডমেন্ট কৰা আছে এইটো যাবি বাইবেলতে কৈছে সংগতি কেতিয়াবি নাই এৰিবি যেনেকৈ ঈশ্বৰ লগা আহা দিন তো ওচৰ আহি আছে এনেকৈ তুমি এক দুসৰা লগতে জমা হ'ব কাৰণ নাই এৰিবি দেই আৰু তুমি সংগতি মিল প্ৰেম শান্তি আনন্দ খুশি লগতে ঈশ্বৰ লগা কাম তোৰ মিৰাকল চাই থাকিবি ঈশ্বৰকে ৰখি থাকিবি কৈছে। হালেলুয়া। কিন্তু আমি বিলাক তো আয়া আজি তো ঘৰতে 5 জন আছে কলে তো এই লৰা কৈছে তো হৈ যাব তো তুমি কি যাই থাকিব মিছা মিছি সব যাই থাকিব লাগে নাকি কই কিনে এনেকা হালা কৰে ঘর বড় छोरा কয় তো কিনে বাবা মা জানু পড়ে है छोरा को बात तो छोरा मेरो भाग मेरो मैले गरेको कामले मेरो बाबा मा स्वर्ग जादैन त्यही भएर मेरो बाबु पनि लेखा पानीमा गएर उ पनि फास्टिङ बस्छ उ पनि प्रार्थना गर्छ उसको ड्युटी बेलेकै छ उसको ड्युटी बस्तीमा अलगै छ प्रभुले दिएको है। कतिपय विश्वासहरूको जीवन यो हुन्छ बुढो गयो बुढी नजाँदा हुँदैन हुन्छ है बुढी गयो अब बुढा नजाँदा हुन्छ फल्नाको बाउ तिमी नआऊ घरमा कुखुरा बाख्रा छ स्याहारेर बस है डाङबडीहरू लगाएको छ आइतबारको दिन मान्छेले चोरी दिन्छ है বাবা আপনি নাই জালে বি হব ঘটে একদম তো সাব লাগে না একটা মোটা ছাগলি আছে এইটো বি কোনবা চোর কৰি কিনে লৈ দিব এইটো চাই থাকি বাখৰাको পিছাৰি বলা प्रभु त बाख्रा पो भइरहेको कुखुरा पो भइरहेको न ঈশ্বর কি কই আছে এই তো ছাগলি এই তো মুরগি তো আপনার ঈশ্বর হয় কিনে আজি আপনি থাকি থাকা নিছে না তেনেহলে তাকে পূজা করিব আপনি ই হেভেন লৈ যাব আপনি তাকে কাটি কিনে খাই দিয়ে না আমার লাইফ আমার জীবনতে হুরু হুরু পুরা মই কি পাপ করিছে না আমি ভাবনা করে না मैले चाहिँ प्रभु तपाईको अगाडि जब हामी बिमार हुन्छौं दुःख हुन्छ कष्ट हुन्छ मायाको थक पाउँदैन अनि के भन्छ प्रभु मैले आज तपाईको विरोधमा के पाप गरे छोरा तैले कुखुराको पिछा लागेको छस् त भनेर प्रभु त भन्दैन त आफूले चेक गर्नुपर्छ है ईश्वर म के गल्ती के पाप गरिसे तपाई बाख्राको पछाडी लागेर जानै भएको छ चर्च बाख्राले पुछार हलाकै देखिराख्नु भएको छ है ईश्वरर मरमते আজি আপনার কানে কই আছে এইটো কারণে আজি আপনি কি করিব লাগে এই বহুত মন্ডলতে একটা খিসা এনেকা আছে না মই টাইম টাইমতে কই থাকে যত হলে বি এটা আকো মনতে আইছে এতো আপনার কানে সুস্থি নাই হবো কাম কমজোর নাই হবো কারণে না একটা জায়গাতে একটা ডাবল মিশনারি তো যাই কিনে প্রচার করি আসে কইছে একটা চার্চ ভিতরে না প্রচার করি আসে একদম মিশনারি বিলাক হেতি বিলাক সারমন বনাই কিনে লৈ যায় তো না লম্বা লম্বা সারমন থাকে আর যেতিয়ালৈকে খতম নহয় তো সারমন তো খতম নহয় তেতিয়ালৈকে খতম নকৰে না সারমন হিসাবতে যায় দেই একদম ঈশ্বর কথা খতম হবলে বি নহয় কই আছে 12 পার হৈ গল মানুহ বিলাক তো একজন উলাই কিনে সব নিজৰ ঘৰতে যায় আছে কইছে খালি হৈ গল অকল চৌকিদার দই বই আছে কইছে চার্চে হলে বি মিশনারি ঈশ্বর কথা কবলে রাই কইছে খতমই নহয় একজন বুঢ়ী আমাত ওচৰতে বহা আছে কইছে না
কান্দি আছে কৈছে এইটো মিশনাৰীকে চাই কিনে কৈ কিনে হে মিশনাৰী তো ভাৱনা কৰি আছে আয়া আজি মই কোৱা ঈশ্বৰ কথা পৰা বহুত এইটো আমাৰ মনতে টাচ কৰি কিনে কান্দি আছে কৈ কিনে আৰু এইটো মাটো ৰিভাইভ হ'ব দিবি কৈ কিনে ঈশ্বৰ কথা কৈ আছে খতমেই নহয় মাটো কান্দি আছে হে মিশনাৰী তো দাড়িটো অলপ ইমান লম্বা আছিলে কৈছে দেই না কান্দি আছে লাষ্টে এইটো বুঢ়ী মা বি উঠি কিনে ছুটি হৈ কিনে গৈ আছে না তেতিয়া মিশনাৰী বি ছুটি হৈ কিনে যাই আছে দুইজন তো আধা ৰাস্তাতে লগ পাইছে কৈছে তেতিয়া মিশনাৰী সুধিছে কৈছে মা আজি মই কোৱা ঈশ্বৰ কথা পৰা আপুনি বেছি কান্দিছে ঈশ্বৰে আপোনাৰ হৃদয়তে বেছি ছুইছে না কৈছে নহয় কৈছে বোলে বেটা নহয় কিলে কৈ কিনে সুধিছে তো মইতো আপোনাৰ দাড়ি চাই কিনে না মোৰ একটা কালা মোটা ছাগলী আছিলে কোনে চোৰ কৰি কিনে লৈ গল এইটো বহুত ইয়াদ অহা কাৰণে মই আজি বেছি দুখ কৰি কিনে কান্দিছে এনেকা কৈছে চাওক আজি আপুনি প্ৰাৰ্থনা কৰি থাকা টাইমে আজি বহুত কান্দা মানুহ আছে কিন্তু হসা ওয়ার্শিপ কৰাৰ পৰা কান্দা হয় না না কি কাৰণে কান্দিছে কোনবা তো হে পাৰ হৈ থাকা আপোনাৰ জমিনটো কি জানি 2 বিঘা জমিন আছিলে দুসৰা কাঢ়ি লৈ ফট প্ৰেয়াৰ ওয়ার্শিপ কৰি থাকা দুখৰ গানা येशू बुला रहा ना ঈশ্বৰ তো মাতি আছিল না হলে বি মাটি আছে माटोको याद आयो न त्यो अनि त्यो माटो चाहिँ उसले चोरेर लग्यो नभए के अन्याय गरेर लगिदियो लैगल यतो दुख काने आया आज त माटी थाकिल त म डाঙर बिल्डिङ हले होइ कोइ किने ला कतिपय मान्छेको हृदय स्वार्थी हृदय भनेको छ के वचनले चाहिँ है ईश्वर लगा वचन त्यसै तु स्वार्थी निजोर काने भावना कुरा ईश्वरले भावना नको ए त माबे साबी आमा आज मैले बोलेको वचनले चाहिँ तपाईको हृदयमा धेरै छुयो है भन्दा हैन नि भने रे किन भनेर सोध्दाखेरि चाहिँ तपाईको दाढी देखेर मेरो एउटा बाख्राको बोको थियो कसले चोरेर खाइदियो त्यो भएर धेरै याद आएर आज मलाई आँसु निस्कियो भने है आज तपाई साच्चै परमेश्वरले हेरेर रुनु हुँदैछ न संसारको थोकलाई हेरेर रुनु हुँदैछ त्यो पनि छ कुरो है तपाई पसिना रातो पिरो भएर प्रार्थना गर्नु हुँदैछ होला तर के थाहा तपाईको प्रार्थना पुग्दैछ कि छैन है परमेश्वरको वचनले यस्तो भनेको छ म अलिकति पिछाडी आउँछु ल आइजिया च्याप्टर सुन्नुहोस् कसैले पढिदिनुहोस् त ल हुन्छ हाम्रो राजु दाइ नेपालीबाट पढिदिनुहोस् त यशायाको 1 को 15 अनि 16 है यशाया अध्याय 1 को 15 अनि 16 राम्ररी सुन्नुहोस् भाल प्र हुन जीवन जो नेपाली बुझि पाए यशाया जसले पाउनु भयो त्यसै उसैले पढिदिनुहोस् दाजुले पाउनु भयो भने पनि यशाया 1 को 15 अनि 16 हे मेरो प्रिय तिमी असाध्य सुन्दरी छौ हैन यशाया गर्ने हजुर 1 को 15 15 अनि 16 तिमीहरूले प्रार्थनामा आफ्नो हात पसार्दा म मेरो मुख तिमीहरूदेखि अर्कोतिर फर्काउने छु तिमीहरूले ज्यादा प्रार्थना गर्दा पनि म सुन्ने छैन तिमीहरूको हात रगतले भरिएका छन् आफूलाई धोएर चोखो पार मेरो सामनेबाट तिमीहरूको दुष्टाइ फालिदेऊ खराबी गर्नु छोड हालेलुया हुन्छ धन्यवाद है सबैको कामले चाहिँ सबैजनालाई धन्यवाद अनि यो परमेश्वरको वचनले चाहिँ के भन्यो भन्दाखेरि नि यसरी लेखेको छ जब तुम मेरी ओर हाथ फैलाओ ना तब मैं तुमसे मुख फेर लूंगा ला जब तपाई स्वार्थी मान्नुहुन्छ नि तपाईको भित्र सच्चाइ त छैन तपाईको भित्र परमेश्वर प्रति प्रेम छैन तपाई प्रति परमेश्वरको गहिराई एउटा छैन আপনার ভিতরতে ঈশ্বরের মরম তো নাই আপনি না নিজের ভিতরতে যেতিয়া আপনি হেতু লৈ কিনে ঈশ্বর লগতে বিচাৰিব না যিমান দেৰি ঈশ্বর লগতে আপনি হাত ফেলাকে বলি কিনে কোৱাটোৰ হিন্দী হাত এনেকা খৰা কৰি কিনে না ঈশ্বর আপনার ব্লেসিং তো মুখে লাগে মুখে দিবি কলেবি ঈশ্বর তো আপনার হাত ফালে নহয় কিনে নাই সাব কৈছে না আৰু কৈছে तुम कितनी भी ना तुम कितनी भी प्रार्थना क्यों न करो तो भी मैं तुम्हारे ना सुनूंगा क्योंकि तुम्हारे हाथ खून से भरे हैं जिमान प्रार्थना करी लेबे मैं নাই हुनी बुझाय कैसे कारण किले कोले तो আপনি তো মোর ইচ্ছাতে থাকার না থাকা কারণে গলতি কাম করি থাকা কারণে
আপনি দারু খাই আছে, আপনি ঝগড়া করি আছে, চোর করি আছে, ব্যভিচার করি আছে, না আমা বাবা লাগা কথা না মানে, চার্চ না যায়, ফাস্টিং না বহে, বিশ্বাস না করে ঈশ্বরকে, নিজের মন হিসাবতে আপনি জি করি বলে মন আছে, অকলে আপনি পানিতে হে বাপতিস লয় কিনে আজি দিনতে আপনি থাকি আছে, না পানি পুরা বাপতিস লোয়া আপনি ভাবনা করে এই তো দিন পুরা সাফা হয়ে গেল নাকি নহয়। আজি যদি আপনি বাপতিস লোৱা সময়তে জানিকা বিশ্বাস লৈ কিনে আজি দিন লগে আপনি একটা বি গলতি নকৰে কিনে একদম যিশু নিচিনা থাকিবলৈ নাপাৰে আমি বিলাক না কিমান আপোনাৰ জীৱনতে আপনি মিস্টেক গলতি ভুল কৰি কিনে ৰাখা আছে। সেইটো কাৰণে ইয়াতে কৈছে মই নাই শুনিব আপোনাৰ হাত তো খুন পৰা ভৰ্তা আছে বুলি কিনে কোৱাৰ মতলব তো পাপ পৰা ভৰ্তা আছে না। এইটো কাৰণে 16 कैसे अपने को धोकर पवित्र करो, मेरी आंखों के सामने से आपने बुरे कामों को दूर करो, भविष्य में बुराई करना छोड़ दो ना। हे कारण ईश्वर पर की कैसे निजे के निजे धुई किने सफा करि लबे एतो आको पृथ्वी और पानी पूरा सफा नाही हबो ईश्वर लगते आपने कनेक्शन हबो लागे पहिला। ईश्वर आज तपाईको विरोधमा मैले के गल्ती गरेको छु, भूल गरेको छु, मेरो बोल्नुमा, मेरो हेर्नुमा, सुन्नुमा आज म एउटा जवान छु प्रभु, कति थोकमा प्रभु आज मैले तपाईको हृदयलाई दुखाएको छु, पिता तपाईले मलाई क्षमा गर्नुहोस्। म एउटा घरको बाउ हो, आज म एउटा असल एउटा बाउ हुन सकेको छैन प्रभु। मैले मेरो श्रीमतीलाई, मेरो छोराछोरीलाई नराम्रो खाएर, नराम्रो बोलेर, नराम्रो चिजहरू मैले सरापेर मैले आज धेरै पापहरू गरेको छु, तपाईको इच्छामा म जिउन सकेको छैन पिता तपाईले मलाई क्षमा गर्नुहोस्। तपाईले आफूले आफूलाई धोइराख्नु भएको छ है। यिर्मिया 2 को है फेरि एकबार पढिदिनुहोस् दाइ। यिर्मिया 2 को 22 पदमा केले धुनु पर्दो रहेछ, त्यहाँ कसरी धुनु पर्छ के भनेको छ एउटा कुरा। यिर्मिया 2 को 22 पद हजुर जोडले पढिदिनुहोस् सबैले सुन्ने गरी। आफूलाई खरानी खरानी पानी र बेसरी साबुन लगाएर धोइस् भने पनि तेरो दोषको कलंक मेरो सामने छ परमप्रभु भन्नुहुन्छ। हालेलुया धन्यवाद। बस्नुस् प्रयोग गरेर धसी धसी तपाईले बाहिरबाट धुए भने तपाईको छालै जाला तर पाप धुइने हैन। हालेलुया वचनले त यो पो भनेको छ त है। हामी हिन्दू मान्छेहरु आगो पहिला पहिला माघे संक्रान्तिमा जाडोमा जिउ नुहाएर धोएर भित्रदेखि लिएर बाहिर फेर कताको प्रभुलाई जानु त पापले भर्ती पो भएको छ भन्नु है। परशुराम कुनको नदीमा नुहाउँदा नुहाउँदा सबै छाला जान्छ, कति जनालाई बगाएर कहाँ पुरायो, खोइ त पाप सफा भयो है। तर प्रभुले के भनेको छ, तिमीहरुको पाप चाहिँ कुनै पनि थोकले हैन। यहाँ हिन्दीमा यसरी लेखिएको छ परमेश्वरको वचनमा हामीहरु पढ्दाखेरि हामी 2 को हामीले 22 पदमा हामीले पढेको थियौ, चाहे तू अपने को सज्जी से धोए और बहुत सा साबुन भी प्रयोग करे तो भी तेरे अधर्म का धब्बा मेरे सामने बना रहेगा, प्रभु यहोवा की यही वाणी है। हालेलुया। परमेश्वरको वचनले चाहिँ यहाँ के भनेको छ भन्दाखेरि चाहिँ जतिसुकै हामी संसारको थोकले हामी धुनु कोसिस गर्यो भने पनि त्यो चीज धुइँदैन, मात्र एउटै चीजले धुइन्छ, त्यो हो प्रभु येशू ख्रीष्टको पवित्र लहुद्वारा, उहाँको रगतद्वारा। अनि त्यो चाहिँ तपाईले मात्र उहाँलाई विश्वास गरेर पाउनुहुन्छ। आज तपाईले माग्नुपर्छ त्यो चीज। माग्नुपर्ने कुराहरू धेरै छ, गहिराईमा अझै जाउँ भन्दाखेरि 2-3 घण्टाको पनि सकिँदैन है। गहिराईमा जति तपाई आज बोल्दै जानुहुन्छ, जति सुन्दै जानुहुन्छ, त्यति नै आज तपाईको भित्र परमेश्वर बोल्नुहुन्छ है। जब तपाई त्यो चीजहरुदेखि तपाई सफा हुँदै जानुहुन्छ नि, आशिषको बाटोहरु एउटा 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 आया आज त यो हप्ताको बगानको पैसाले एउटा भए पनि साइकल किन्नु पायौं, एउटा प्रभुको आशिष। जब तपाई परमेश्वरतिर बढ्नुहुन्छ है, प्रभुलाई धन्यवाद भन्नुपर्छ तपाईले त्यति बेला है। आज तपाईले सब्जी खेती गर्नुहुन्छ, सब्जी खेतीदेखि तपाईले सधैँ त 1 बस्ता मात्रै चामल किन्नुहुन्थ्यो महिनामा है। अब तपाईले 2 बस्ता चामल 1 हप्ताको पैसाको कुराहरु तपाईको माथि पोकिदिन्छ प्रभुले है। परमेश्वरको निम्ति तपाई है लोभी हुनुहुन्न। परमेश्वरलाई जे दिनुपर्छ त्यो चीज दिने चीजहरु परमेश्वरलाई दिनुपर्छ। यहाँनेरि हेर्नुहोस् यो मुठी चामल यहाँ लेखेको छ, जसको परिवारबाट लेखेको छ प्रभुले आशिष गरेको होस्। यो के हो आमाहरु धेरै कति जनाले मुठी राइसहरु आमाहरु निकाल्नुहुन्छ, एकबार हात उठाउनुहोस् त। हजुर किन निकाल्नुहुन्छ त्यो? परमेश्वरको भागमा है।
अनि कसरी निकाल्नुहुन्छ त्यो मलाई थाहा छैन, तर मैले जानेको हिसाबमा है सबै चामलसँग एकदम धानसँगै तपाईँले निकालेर राख्नु होइन त्यो चिज। जसरी तपाईँले सफा गरेर भाँडामा लगाउनुहुन्छ नि, जब केलाउनुहुन्छ, केलाएर तपाईँले कुकरमा लगाउनु भयो अनि कुकरबाट निकाले एक मुठी तपाईँले त्यसलाई एउटा बोयममा जम्मा गर्नुहोस्। बिहानको एक मुठी, बेलुकाको एक मुठी, छिटो भरियोस् भनेर 2 मुठी हाल्ने होइन फेरि है, छिटो भरियोस् 2 मुठी दिन्छु भनेर होइन। परमेश्वरले जति मागेको छ त्यति नै दिनुहोस्। परमेश्वरले तपाईँलाई बढी मागेर कङ्गाली पनि गर्न चाहँदैन। परमेश्वरलाई थाहा छ है कति मुठी दिँदाखेरि परमेश्वरलाई हुन्छ, उहाँले जान्नुहुन्छ है। तपाईँको परिवार कतिजना छ प्रभुले जान्नुहुन्छ त्यो चिज। मलाई दे अनि म तिमीहरूलाई पनि दिन्छु भनेको छ। परमेश्वरलाई चाहिँ हामीले चम्चीले दियो भने परमेश्वरले हामीलाई बेलचाले दिनुहुन्छ अरे। हालेलुया। त्यही भएर तपाईँले परमेश्वरको निम्ति दिनुको लागि हिचकिच्याउनुहुन्न। आज परमेश्वरबाट तपाईँ पाउनुहुन्छ भने है दिनुहोस् है, दिनुहोस्। अनि फेरि तपाईँले आज तपाईँले मुठी राइस दिएर कति भयो, एक सपोज एक डब्बा भयो, ठुलो 5 केजी जाने डब्बाको एक डब्बा भयो, अनि तपाईँको घरमा चामल सक्यो। जस्तो सुकै परिस्थिति आउँदा पनि केही हुन्न, मैले जोखेरै राखेको छु, बयम भर्ती अर्को पाल लिएर म हालिदिन्छु, त्यही भएर म यो बयमको चामल चाहिँ आज बेलुका र बिहानको छाकमा टारिदिन्छु भनेर तपाईँले नखाइदिनुहोस्। फेरि त्यो ठुलो धोका हो नि। फेरि तपाईँले दिनु सक्नुहुन्छ, खान सक्नुहुन्छ, तर त्यसमा आशिष छैन। तपाईँले परमेश्वरलाई छुटाउनु भएको चिज छुटाइसक्नु भयो। अनि त्यो चिज तपाईँले प्रार्थना गरेर चाहिँ आज अब यो जसले लेखेको छ उसको निम्ति त्यो प्रार्थना हुन्छ। प्रभु के भनेर प्रार्थना हुन्छ, उहाँको भाडामा भण्डारमा कहिले पनि प्रभु त्यो किचनमा चाहिँ खानुको लागि अभाव नहोस्। परमेश्वरको वचन भन्छ तिमीहरूको चामल राख्ने ढिकुटी, धान राख्ने ढिकुटीमा पनि म कहिले खाली राख्दिनँ भनेको छ। मालकीको पुस्तकमा हामी हेर्दाखेरि, व्यवस्थाको पुस्तकमा हेर्दाखेरि है, आज परमेश्वरले हामीलाई त्यो कुराको आशिष गर्नु, परमेश्वरको निम्ति एउटा विश्वासयोग्य बन्नु। परमेश्वरले तपाईँलाई है, म एउटा लास्ट एउटा वचन पढ्नेछु, हेर्नुहोस्। लुका है, कसैले निकालेर नेपालीबाट पनि तयार गर्नुहोस्। लुका हामी 6 को यहाँनिर लुक च्याप्टर 6:38 यहाँ यसरी लेखेको छ, दिया करो तो तुम्हें भी दिया जाएगा, लोग पूरा नाप दबा दबा कर और हिला हिलाकर और उभारता हुआ तुम्हारी गोद में डालेंगे, क्योंकि जिस नाप से तुम नापते हो उसी नाप से तुम्हारे लिए भी नापा जाएगा। अनि यो कुरा मानिसले हैन परमेश्वरको वचनले भनिरहेको छ। यहाँ के भनिरहेको छ, दिया करो तो तुम्हें भी दिया जाएगा, तिमीहरू देऊ अनि तिमीलाई पनि फेरि त्यसको डबल दिनेछ। अनि भनेको छ लोग पूरा नाप नाप कर दबा दबा कर और हिला हिला कर उभाटा हुआ तुम्हारी गोद में डालेंगे। मान्छेहरूले चाहिँ यहाँ के भनेको छ भन्दाखेरि हामीहरू देऊ न देऊ भनेर हामीहरू गइराख्नु जरुरी छैन, तर परमेश्वरले जब आशिष गर्नुहुन्छ नि, मान्छेहरूको हात थ्रुबाट तपाईँले है मागेको भन्दा बढी पर्दैन हौ, मलाई 500 रुपियाँको मात्रै जरुरी छ, होइन 1000 रुपियाँ राख न, जबरजस्त तपाईँलाई दिइराखेर जान्छ। होइन मलाई 1000 रुपियाँको मात्रै जरुरी छ, तपाईँलाई 10,000 दिएर परमेश्वरले आशिष गर्नुहुन्छ। त्यो भनेको उभार त हल्लाइ हल्लाइ भनेको बोस्तामा है, हामीहरूकोतिर त तोरी खेती धेरै गर्छ, अदुवा खेती गर्छ, मकै खेती गर्छ, यतिको भुर्र हालेर डाइरेक्ट बोस्तामा दिँदैन। त्यसलाई सकेसम्म त्यो 50 केजीको बस्ता हो भने त्यो 50 केजी पारबाट 70-80 केजीसम्म जान्छ 50 केजीको बस्तामा। किन भन्दाखेरि चाहिँ लाठी लगाएर नि, यस्तो लाठी लगाएर घ्याच 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 किचाउँदै हल्लाउँदै पुरा हल्लाइ हल्लाइ जब त्यसलाई खादी खाइदिन्छ नि ओजन हुन्छ। अनि परमेश्वरको वचनले पनि भनेको छ तपाईँलाई ओजन गरेर दिनु चाहनुहुन्छ, एकदम खादी खादी। हालेलुया। अनि दाइ एकमा तपाईँ नेपालीबाट फेरि पढिदिनुहोस् त, सबैले सुन्ने गरी। तिमीलाई दिनेछ पुरा नाप खादी खादी बेसरी हल्लाएर पोखिने गरी तिमीहरूको पोल्टोमा दिनेछन्, किनकि जुन नापले तिमीहरू नाप्दछौ त्यसरी तिमीहरूको निम्ति पनि नापिनेछ। हालेलुया। धन्यवाद। हामी